ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈছে আৰু নিৰ্বাচনটোত ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদ দলে মিত্ৰজোঁট হিচাপে নিৰ্বাচন অৱতীৰ্ণ হৈছে। তাৰ ব্যতিক্ৰম হোৱা নাই চাবুৱা লাহোৱাল বিধানসভা সমষ্টিটো। আজি আমি চাবুৱা লাহোৱাল বিধানসভা সমষ্টিৰ অন্তৰ্গত দিনজাত জিলা পৰিষদত ভাৰতীয় জনতা পাৰ্টি সমৰ্থিত আৰু অসম গণ পৰিষদৰ মনোনীত প্ৰাৰ্থী হেৰলিন নন্দৰ সমৰ্থনত নিৰ্বাচনী কাৰ্যালয় আনুষ্ঠানিকভাৱে খাৰজান চাহ বাগিচাত আজি মুকলি কৰিছে। এই কাৰ্যালয়টোৰ পৰাই যৌথভাৱে অসম গণ পৰিষদৰ ভাৰতীয় জনতা পাৰ্টীয়ে আমাৰ প্ৰাৰ্থীগৰাকীক বিজয়ী কৰিবৰ কাৰণে ইয়াৰ পৰা ৰণকৌশল প্ৰস্তুত হ'ব আৰু নিৰ্বাচনী কাম কাজখিনি ইয়াৰ পৰাই পৰিচালিত হ'ব। আৰু সেই উপলক্ষত আজি আমি দুইজন বিধায়ক ইয়াত উপস্থিত হ'লোঁ আৰু দুয়োটা দলৰ কৰ্মী সমৰ্থকসকলৰ উপস্থিতিত অতি উৎসাহ উদ্দীপনাৰে আজি ইয়াত নিৰ্বাচনী কাৰ্যালয়টো মুকলি কৰা হৈছে। আৰু এই মুহূৰ্তত এইটো মই 100% আত্মবিশ্বাসী যে আমাৰ ভাৰতীয় জনতা পাৰ্টি সমৰ্থিত আৰু অসম গণ মনোনীত আমাৰ দিনজাত জিলা পৰিষদৰ প্ৰাৰ্থী হেৰলিন নন্দ এগৰাকী সমাজকৰ্মী মহিলা। যোৱা দিনকেইটাত সামাজিক কাম কাজৰ জৰিয়তে নিজৰ এটা উজ্জ্বল ভাৱমূৰ্তি অঞ্চলটো গঢ়ি ৰাখিছে। গতিকে হেৰলিন নন্দ ডাঙৰীয়ানীয়ে দুয়োটা দলৰ যৌথ প্ৰচেষ্টাত এই সমষ্টিৰ পৰা কেৱল বিপুল সংখ্যক ভোটতেই নহয়, বিৰোধী প্ৰাৰ্থীৰ আমানতৰ ধন বাজেয়াপ্ত কৰি জয়যুক্ত হোৱাৰ পথ এতিয়া প্ৰশস্ত হৈছে। আৰু এটা কথা নাই, চাবুৱা লাহোৱাল সমষ্টিত আমি দুজন বিধায়কে কাম কৰি আছোঁ। আমাৰ দুজনৰ মাজৰ পৰা নিজৰ এজন প্ৰাৰ্থী হিচাপে আগন্তুক নিৰ্বাচনত থাকিব।